এইটো ভিডিও নিট 2024 ৰ এক্সাম প্যাটাৰ্ণটোৰ ওপৰত তো এইটোৰ বিষয়ে ম্যাক্সিমাম মানে ক্যান্ডিডেটে জানে বহুতে যোনে টাউনত থাকে কোচিং কৰি আছে তো হিহতে অলৰেডি জানে আৰু ম্যাক্সিমামে যোনে এটেম্প কৰিছে জানে আৰু মানে অলমোস্ট সবে এৱেৰ হয় কিন্তু এনেকুৱা বহুত আছে যেনেকুৱা মই বহুত গাঁৱৰ পৰা বিলং কৰো তো এনেকুৱা গাঁৱৰ ষ্টুডেন্টও বহুত আছে যোনে নেকি এইবিলাকৰ বিষয়ে ভালদৰে নাজানে জানে যে এটা নিট এক্সাম দিব লাগিব মেডিকেলৰ কাৰণে কোৱালিফাইং হেৰি হ'ব লাগিব সিলেবাসটো ক্লাছ 11 12 হয় তো পঢ়ি থাকে অকল তো সিহঁতৰ কাৰণে স্পেশালি ভিডিওটো আৰু বহুতে এনেকুৱা যোনখিনি ফ্ৰেশ ক্যান্ডিডেট দি আছে যে হায়াৰ সেকেন্ডাৰী পঢ়ি আছে হয়তোবা ভিডিওটো গাৰ্জেনে চাই আছে তো সিহঁতৰ কাৰণে যে সিহঁতে এইটোৰ বিষয়ে জানিব পাৰে তাৰ পিছত সিহঁতে নিজৰ ক্যান্ডিডেটক বা ক্যান্ডিডেটে চাই আছে যদি সেইখিনি এৱেৰ হ'ব পাৰে তো নিট 2024 ৰ যোনটো ইনফৰমেশন বুলেটিন ওলাইছে হেতু আপোনালোকে ভালদৰে কেয়াৰফুলি পঢ়ি ল'ব যেহেতু 9 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে ডেট দিছে অনলাইন এপ্লিকেশন ফৰ্মৰ কাৰণে তো ইয়াত ফিল আপ কৰিব লাগিব আপুনি পেমেন্ট কৰিব লাগিব তাৰ পিছত 5th মেত এক্সাম হ'ব আৰু 14 জুনত আপোনাৰ ৰিজাল্ট ডিসপ্লে হ'ব কিন্তু ইয়াৰ প্যাটাৰ্ণখিনি কেনেকা হ'ব আৰু কি ধৰণে এক্সাম হয় তাৰ ওপৰত অকনমান ডিটেইলছ কওঁ আৰু তো ভিডিওটো সকলৰ লগত শেয়াৰ কৰিব বহুতে নাজানে তো এনেকৈ গাৰ্জেন সকলৰ লগত বা ক্যান্ডিডেট সকলৰ লগত শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব যে এনেকৈ এটা নিট সেশন আহিছে আপডেট দি থাকিম নিটৰ বিষয়ে তো সকলৰ লগত শেয়াৰ কৰিব তো ফাৰ্স্ট অফ অল এক্সাম হ'ব 200 কোৱেশ্চনত কেই বছৰমান আগলৈকে এটো আছিল 180 কোৱেশ্চনত এতিয়া 200 হৈ গৈছে জোৰ নেকি পাঁচটাকে অপশনাল দিয়া থাকে মানে হেকিনে অপশনাল কোৱেশ্চন থাকে 180 টা এটেম্প কৰিলে হৈ যায় তো 180 এটেম্প কৰিব লাগে আৰু 20 অপশনাল থাকে আগত 180 কোৱেশ্চন আছিল 180 মিনিট আছিল মানে 3 ঘন্টা টাইম আছিল পিছত 200 হৈ গল 180 মিনিট দিলে তো প্ৰবলেম হৈ যোৱাৰ কাৰণে কি কৰিলে 200 কোৱেশ্চন মানে ইচ কোৱেশ্চন 1 মিনিট মানে 200 কোৱেশ্চন 200 মিনিট তো হেতুৰ কাৰণে কিমান হ'ব 3 ঘন্টা 20 মিনিটৰ এক্সাম হ'ব মানে ইয়াত এডভান্টেজটো এটোই হল যে 20টা কোৱেশ্চন অপশনাল থাকিব 720 মাৰ্কছৰ কোৱেশ্চন এটেম্প কৰিব লাগিব হলেও এই 20 মাৰ্কছটো মানে 20 মিনিটটো এডিশনাল পোৱা যাব তো এটো এটা ভাল হৈছে এতিয়া নতুন যোনটো ফৰমেট আহিছে মানে যেনেকা হৈ আছে লাষ্ট কেই বছৰ ধৰি তো টোটাল কোৱেশ্চন 200 কোৱেশ্চন আহিব তাৰে ভিতৰত ফিজিক্সৰ আহিব 50 কেমিষ্ট্ৰিৰ আহিব 50 বটানীৰ আহিব 50 জুলজিৰ আহিব 50 তো ইস মানে যোনটো সেকশন থাকিব আৰু এখিনিত 50 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু এক্সামটো কন্ডাক্ট হ'ব 2টাৰ পৰা 2 PM ৰ পৰা 5:20 PM লৈকে হ'ব আৰু এক্সাম চেণ্টাৰত লাষ্ট ইয়াৰ আউট অফ ইন্ডিয়া আছিলে এবাৰ হয়তোবা অকল ইন্ডিয়াতে হ'ব বাহিৰত এক্সাম চেণ্টাৰ নাথাকিব চাগে আৰু ইয়াত 13 ল্যাঙ্গুৱেজত এক্সাম হয় এক্সামটো এনেকুৱা নহয় যে আপুনি অকল ইংলিশ মিডিয়ামত পঢ়িছে ইংলিশে দিছে তো সবে হেটোই প্ৰিফাৰ কৰিব যে ইংলিশ মিডিয়াম পঢ়িছে ইংলিশত দিছে হিন্দী মিডিয়ামত পঢ়িছে হিন্দীত দিছে কিন্তু আগত ৰিজনাল ল্যাঙ্গুৱেজৰ বহুত কেটা নাছিলে যে বহুত ষ্টুডেন্ট আসামিজ মিডিয়ামত পঢ়ে কিন্তু আসামিজ ল্যাঙ্গুৱেজত কোৱেশ্চন পেপাৰ নাছিল তো হেতু কাৰণে এতিয়া বেটাৰ হৈছে যে 13 ল্যাঙ্গুৱেজত হ'ব তাৰে ভিতৰত আসামিজ আছে বেংগলী আছে ইংলিশ আছে গুজৰাটী আছে হিন্দী আছে কানাডা আছে মালায়ালাম আছে মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু এণ্ড উৰ্দু এই কেটা 13 ল্যাঙ্গুৱেজত এক্সাম হ'ব এই গুটে প্যাটাৰ্ণখিনি এটা নতুনকে চেঞ্জ হৈছে আৰু ইজি হৈছে তো এই কাৰণে ফলো কৰিব পাৰে নতুন এক্সামখিনি বহুতে ভাল আৰু বেটাৰ ষ্টুডেন্টৰ কাৰণে ভাল হয় ষ্টুডেন্ট ফ্ৰেন্ডলি বুলি ক'ব পৰা যায় কাৰণ আগত আসামিজ মিডিয়াম পঢ়াখিনি বা উৰ্দু মিডিয়াম পঢ়াখিনি বেংগলী মিডিয়াম পঢ়াখিনি সাডেনলি যেতিয়া ইংলিশত কোৱেশ্চন পেপাৰ আহি যায় বা হিন্দীত কোৱেশ্চন পেপাৰ আহি যায় তেহতে থটমট খাই যায় আৰু ইংলিশ টাৰ্ম বিলাক বুজি নাপায় তো এনেকুৱা হৈছে যে আসামিজ মিডিয়ামত পঢ়াবিলাক বা হিন্দী মিডিয়াম বা বেংগলী মিডিয়াম পঢ়াখিনি নিটত পৰা কোৱালিফাই কৰিব নোৱাৰে তো হেতু কাৰণে এটো বহুত কেটা ল্যাঙ্গুৱেজ মানে 13টা ল্যাঙ্গুৱেজত কোৱেশ্চন পেপাৰ আহিব আৰু এটোত 200 কোৱেশ্চনৰ কাৰণে 3 ঘন্টা 20 মিনিট এক্সাম হ'ব তো এটো হল প্যাটাৰ্ণ তাৰ বাহিৰেও কিবা যদি কোৱেশ্চন থাকে আপোনালোকে কমেন্ট কৰি জনাব মই তাৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম বাই বাই